নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছো এনসিইআৰটি টেক্সট বুক আৰু ইয়াতে আমি আলোচনা কৰি আছো হিষ্ট্ৰী সাবজেক্ট ক্লাস 7 ৰ আমি 4টা চেপ্টাৰ অলৰেডি আমি আলোচনা কৰিছো ক্লাস 7 ৰ আমি মিডিয়েভেল পিৰিয়ডৰ বিষয়ে আলোচনা কৰি আছো ইয়াতে আমি দিল্লী সুলতান সকলৰ কথা পালো মুগল এম্পায়াৰ সকলৰ কথা আমি আলোচনা কৰিছো অলৰেডি গতিকে আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ৰুলাৰ্ছ এণ্ড বিল্ডিংছ যে মিডিয়েভেল পিৰিয়ডৰ ৰজাসকলে কেনে ধৰণৰ বিল্ডিং তেওঁলোকে নিৰ্মাণ কৰিছিল বা আৰ্কিটেকচাৰটো কেনে ধৰণৰ আছিল কেনে ধৰণৰ মন্দিৰ বা মছজিদ বা সমাধি তেওঁলোকে নিৰ্মাণ কৰিছিল সেই বিষয়ে ইয়াতে উল্লেখ কৰা হ'ব গতিকে যদি আপোনালোকে আগৰ ভিডিঅ'সমূহ চাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে আগৰ ভিডিঅ'সমূহ চাব পাৰিব আৰু যদি পিডিএফ ফাইলটো ডাউনলোড কৰিব বিচাৰে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গলে আপোনালোকে পিডিএফ ফাইলটো ডাউনলোড কৰিব পাৰিব এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি সো প্ৰথমতে ইয়াতে কুতুব মিনাৰৰ কথা ইয়াত উল্লেখ কৰা আছে আমি সকলোৱে জানো কুতুব মিনাৰৰ কথা তো কুতুব মিনাৰ কোনে কনষ্ট্ৰাকচন কৰিছিল হেতু এটা প্ৰশ্ন হ'ব পাৰে তো কুতুবউদ্দিন আইবাকে কনষ্ট্ৰাক্ট কৰিছিল নিৰ্মাণ কৰিছিল কুতুব মিনাৰ 1199 ত এটো কনষ্ট্ৰাক্ট কৰা হৈছিল এবিলাক আপোনালোকে মনত ৰাখিব লাগিব তো এই কুতুব মিনাৰ হয়তো 5 ষ্টৰেজ হাই হয় পাঁচটা এটা ষ্টৰী আছে আৰু ইয়াৰ যেটো ফাৰ্ষ্ট ফাৰ্ষ্ট ফ্লোৰটো কনষ্ট্ৰাক্ট কৰিছিল কুতুবউদ্দিন আইবাকে আৰু বাকি যিবিলাক ফ্লোৰ আছিল হেবিলাক ইলতুৎমিছে কনষ্ট্ৰাক্ট কৰিছিল 1229 ত গতিকে আমি অলৰেডি ইলতুৎমিছৰ কথা বা কুতুবউদ্দিন আইবাক এবিলাকৰ বিষয়ে আমি অলৰেডি আলোচনা কৰি আহিছো আগৰ চেপ্টাৰ বিলাকত নিশ্চয় আপোনালোকৰ মনত আছে গতিকে যি কি নহওক ফাৰ্ষ্ট ফ্লোৰটো কোনে কনষ্ট্ৰাক্ট কৰিছিল কুতুবউদ্দিন আইবাকে আৰু বাকি ফ্লোৰ বিলাক কনষ্ট্ৰাক্ট কৰিছিল ইলতুৎমিছ তেখেতে 1229 ত কনষ্ট্ৰাক্ট কৰিছিল সো ইয়াৰ উপৰি আপোনালোকে ছবিত দেখিছে ইয়াৰ যিবিলাক বেলকনি আছিল কুতুব মিনাৰৰ এবিলাকত যথেষ্ট আৰ্চেছ ব্যৱহাৰ কৰা হৈছে জিওমেট্ৰিক ডিজাইন ইয়াত ব্যৱহাৰ কৰা হৈছে গতিকে আপোনালোকে দেখিছে গতিকে এনে ধৰণৰ ডিজাইনত এবিলাক বনোৱা হৈছিল গতিকে এই ছবিখনৰ পৰা আমি এইটোও ক'ব পাৰো যে সেই সময়ত আৰ্কিটেকচাৰ যথেষ্ট ডেভেলপড হৈছিল মিডিয়েভেল পিৰিয়ডত তো ইয়াতে আপোনালোকে আৰু চাব যে আন্ডাৰ দা বেলকনি ওৱেৰ টু বেঞ্চ অফ ইনস্ক্ৰিপশনছ ইন এৰাবিক গতিকে এই যিবিলাক বেলকনি ইয়াতে আপোনালোকে দেখিছে ইয়াতে ইনস্ক্ৰিপশনছ কিছু আছিল শিলালিপি কিছু ইয়াত লিখা হৈছিল আৰু এইবিলাক এৰাবিক ভাষাত লিখা হৈছিল গতিকে ইয়াতে কোৱেশ্চন আহিব পাৰে যে ইনস্ক্ৰিপশনছ বিলাক কি ভাষাত লিখা হৈছিল কুতুব মিনাৰত যিবিলাক ইনস্ক্ৰিপশন আছে সেইবিলাক কি ভাষাত লিখা হৈছিল এটো উত্তৰ হ'ব এৰাবিক ভাষাত লিখা হৈছিল তো ইয়াৰ উপৰি ইয়াত কোৱা হৈছে যে মিডিয়েভেল বা এনশিয়েন্ট টাইমত যিমান বিলাক কনষ্ট্ৰাকচন আছিল বা আৰ্কিটেকচাৰ আছিল সেইবিলাকৰ দুই ধৰণৰ ষ্ট্ৰাকচাৰ আমি দেখা পাওঁ সো প্ৰথম যেটো ষ্ট্ৰাকচাৰ হেতু হৈছে ৰজাসকলে ব্যৱহাৰ কৰিছিল ৰজাসকলৰ বাবে হেয়া নিৰ্মাণ কৰা হৈছিল যেনে ধৰক ফৰ্ট দুৰ্গ বনাইছিল প্যালেচেছ ৰাজপ্ৰসাদ বনাইছিল তাৰ পিছত গাৰ্ডেন বনোৱা হৈছিল টম্ব বনোৱা হৈছিল বা সমাধি বুলি কোৱা হয় সমাধি কিছু বনোৱা হৈছিল গতিকে এইবিলাক বনোৱা হৈছিল ওয়েল প্ৰটেক্টেড হিচাপে এইবিলাক বনোৱা হৈছিল আৰু এইবিলাক কাৰ বাবে বনোৱা হৈছিল ৰজাসকলৰ বাবে বনোৱা হৈছিল ঠিক তেনেদৰে আন এক প্ৰকাৰৰ আমি ষ্ট্ৰাকচাৰ দেখা পাওঁ যিবিলাক সাধাৰণ মানুহৰ কাৰণে আছিল জনসাধাৰণৰ কাৰণে আছিল সো যেনে ধৰক টেম্পলছ এইবিলাক অকল ৰজাৰ কাৰণে নহয় এইবিলাক সকলোৰে কাৰণে বনাইছিল সো টেম্পলছ আছিল মস্ক বনাইছিল মছজিদ বনাইছিল ট্যাঙ্কস ওয়েলছ তো বাজাৰ এইবিলাকো সেই সময়ত বনোৱা হৈছিল এইবিলাক পাব্লিক এক্টিভিটিৰ বাবে এইবিলাক বনোৱা হৈছিল কিন্তু প্ৰথম যিবিলাক আমি আলোচনা কৰিলো ফৰ্ট প্যালেচ বা টম্ব এইবিলাক কিহৰ বাবে বনোৱা হৈছিল এইবিলাক বনোৱা হৈছিল ৰজাসকলৰ বাবে গতিকে এই দুই ধৰণৰ ষ্ট্ৰাকচাৰ সেই সময়ত দেখা পোৱা গৈছিল তো ইয়াৰ উপৰিও লাষ্টত লিখা আছে ইয়াতে আগ্ৰা ফৰ্টৰ কথা কোৱা হৈছে আগ্ৰা ফৰ্টৰ কোনে কনষ্ট্ৰাক্ট কৰিছিল এইটো এটা প্ৰশ্ন হ'ব পাৰে এইটো আকবৰে বনাইছিল আগ্ৰা ফৰ্ট তো এইটো বনাওতে কেনে ধৰণৰ লেবাৰৰ প্ৰয়োজন হৈছিল সেই বিষয়ে ইয়াতে উল্লেখ কৰা আছে সো 2000 ষ্টন কাটাৰ ব্যৱহাৰ কৰা হৈছিল ষ্টন হিল কটা মানুহ 2000 তাত নিয়োগ কৰা হৈছিল ঠিক তেনেদৰে 2000 সিমেন্ট এণ্ড লাইম মেকাৰছ আছিল আৰু 8000 লেবাৰাৰ্ছ আছিল গতিকে এওঁলোকে বনাইছিল আগ্ৰা ফৰ্ট গতিকে ইয়াত থকা পইণ্ট বিলাক আপোনালোকে মনত ৰাখিব এতিয়া আছো নেক্সট স্লাইডলৈকে ইয়াতে কোৱা হৈছে ইঞ্জিনিয়াৰিং স্কিলছ এণ্ড কনষ্ট্ৰাকচন যে সেই সময়ত ইঞ্জিনিয়াৰিং স্কিলছ কেনে ধৰণৰ আছিল বৰ্তমান সময়তো আমাৰ যিবিলাক বিল্ডিংছ বিভিন্ন ডিজাইনত বনোৱা হয় গতিকে সেই সময়ত যিবিলাক বনোৱা হৈছিল সেই সময়ৰ ইঞ্জিনিয়াৰিংৰ স্কিলটো কেনে ধৰণৰ আছিল সেই বিষয়ে উল্লেখ কৰা আছে তো সেই সময়ত উইন্ডো বা ৰুম বা ডোৰ এইবিলাক যথেষ্ট ডিজাইন কৰি বনোৱা হৈছিল সেই সময়ত আৰু এটা কমন সেই সময়ত দেখা পোৱা গৈছিল হেতু হৈছে হৰাইজন্টেল বিম সেই সময়ত দেখা পোৱা গৈছিল তো আপোনালোকে এই ছবিখনত দেখিছে ইয়াতে সাপোজ দুটা পিলাৰ আছে এই পিলাৰটোৰ ওপৰত হৰাইজন্টেলি এটা বিম দিয়া হয় গতিকে এনে ধৰণৰ ডিজাইনত সেই সময়ত যথেষ্ট বনোৱা হৈছিল গতিকে যিবিলাক পোষ্ট থাকে সেইবিলাক ভাৰ্টিকেল হিচাপে থাকে আৰু যেটো বিম দিয়া হয় ওপৰত হেতু হৰাইজন্টেল হিচাপত থাকে
গতিকে এই যিবিলাক ষ্ট্ৰাকচাৰ এই ষ্ট্ৰাকচাৰবিলাকক কি বুলি কোৱা হৈছিল ট্ৰিবিট ষ্ট্ৰাকচাৰ বুলি কোৱা হয় এটা উল্লেখ কৰা আছে ট্ৰিবিট ষ্ট্ৰাকচাৰছ ওয়াৰ ইউজড টু বিল্ড মেনি টেম্পলছ মস্ক গতিকে সেই সময়ত বিভিন্ন ধৰণৰ মছজিদ বা টেম্পলছবিলাক বনোৱাৰ ক্ষেত্ৰত এই ষ্ট্ৰাকচাৰ বা এই ডিজাইনটো ব্যৱহাৰ কৰা হৈছিল যে কি ষ্ট্ৰাকচাৰ বুলি কোৱা হৈছে ট্ৰিবিট ষ্ট্ৰাকচাৰ বুলি কোৱা হৈছে যে এনেদৰে ভাৰ্টিকেলি পিলাৰবিলাক দিয়া হয় আৰু হৰাইজন্টেলি কি দিয়া হয় বিমবিলাক দিয়া হয় এই ষ্ট্ৰাকচাৰটোকে কোৱা হয় ট্ৰিবিট ষ্ট্ৰাকচাৰ বুলি সো আপোনালোকে তলত আন এখন ছবি দেখিছে ইয়াতে আন এটা ষ্ট্ৰাকচাৰ সেই সময়ত ব্যৱহাৰ কৰা হৈছিল এইটো আৰ্কুৱেটেড ষ্ট্ৰাকচাৰ বুলি কোৱা হয় সো আপোনালোকে এই ছবিখনত দেখিছে কাৰ্ভ ডিজাইনত ইয়াতে বনোৱা হৈছে ধনু আকৃতিৰ এনেদৰে ব্লক ব্যৱহাৰ কৰা এইবিলাক আপোনালোকে দেখিছে এইবিলাক ব্লক ব্যৱহাৰ কৰা হৈছে এইখন ধৰি লওক উইন্ডোৰ ওপৰত এনেধৰণে ধনু আকৃতিৰ ব্লক ব্যৱহাৰ কৰা হৈছে আৰু যিবিলাক ব্লক ইয়াতে ব্যৱহাৰ কৰিছে ইয়াৰ ওপৰতে ওপৰৰ এই ব্লকবিলাকতে প্ৰেছাৰ পৰি আছে ওপৰৰ যিবিলাক ইয়াতে ষ্টন ব্যৱহাৰ কৰা হৈছে গতিকে এনে ধৰণৰো এটা ডিজাইন আছিলে ইয়াক আৰ্কুৱেটেড ডিজাইন বুলি কোৱা হয় বা আৰ্কুৱেটেড ষ্ট্ৰাকচাৰ বুলি কোৱা হয় তো এইটো আপোনালোকে মনত ৰাখিব সো ইয়াতে হাই কোৱালিটি লাইমষ্টোন সিমেন্ট ব্যৱহাৰ কৰা হয় আৰু ইয়াতে হিলৰ লগত এইবিলাক মিক্স কৰা হয় সৰু সৰু হিল বিলাকৰ লগত হিলৰ গুৰিৰ লগত মিক্স কৰি এইবিলাক বনোৱা হৈছিল গতিকে দুই ধৰণৰ ষ্ট্ৰাকচাৰ আমি সেই সময়ত দেখা পাইছিলো এটা নেক্সট লেয়াৰত আছে টেম্পলছ মস্ক এণ্ড টেংকছ তো সেই সময়ত কেনে ধৰণৰ টেম্পল বা মস্ক বা মছজিদ কেনে ধৰণে বনোৱা হৈছিল সেই বিষয়ে ইয়াতে উল্লেখ কৰা হৈছে সো টেম্পলছ এণ্ড মস্ক ৱেৰ বিউটিফুলি বিল্ড এজ দে ৱেৰ প্লেচড অফ ৱৰশ্বিপ গতিকে সেই সময়ত বিউটিফুলি বহুত ভাল ধৰণে ধুনীয়াকৈ বনোৱা হৈছিলে মন্দিৰবিলাক মছজিদবিলাক কাৰণ তাত পূজা কৰা হৈছিলে ৱৰশ্বিপ কৰা হৈছিলে আৰু এই মন্দিৰবিলাক একোটা চিন আছিলে সম্পদৰ চিন আছিলে পাৱাৰৰ চিন আছিলে অকল যে তাত পূজাই কৰা হয় তেনেকুৱা নহয় সেই সময়ত ৰজাসকলে এই মন্দিৰ বা মছজিদৰ জৰিয়তে তেওঁলোকৰ পৰিচয়বিলাক পোৱা গৈছিল যে কোনজন ৰজা কিমান পাৱাৰফুল কোনজন ৰজা কিমান ৱেলথি তো সেই মন্দিৰটোৰ যেটো ষ্ট্ৰাকচাৰ সেই ডিজাইন সেইটো চাই গম পোৱা গৈছিল যে এওঁলোক বেছি সম্পদশালী হয় গতিকে এইবোৰ একোটা সিম্বল আছিলে গতিকে এইবোৰ বিউটিফুলি বহুত ভালদৰে ডিজাইন কৰি এইবিলাক বনোৱা হৈছিল ইয়াতে উদাহৰণ দিয়া হৈছে ফৰ এক্সাম্পল ৰাজা ৰাজেশ্বৰা টেম্পল was built by king Raja Deva গতিকে ৰাজা দেৱা ৰজাই বনাইছিলে ৰাজা ৰাজেশ্বৰা টেম্পল আৰু এই মন্দিৰটোত পূজা কৰা হৈছিল ৰাজা ৰাজেশ্বৰম গতিকে লৰ্ড ৰাজা ৰাজেশ্বৰমক পূজা কৰা হৈছিল নিৰ্মাণ কৰিছিল ৰাজা দেৱাই আৰু ইয়াৰ জৰিয়তে তেওঁলোকে এইটোও প্ৰুফ কৰিব বিচাৰিছিল যে ৰজাসকল সেই সময়ত ভগৱানৰ সমপৰ্যায়ৰ আছিল বুলি তেওঁলোকে বুজাব বিচাৰিছিল গতিকে সেইভাবে ইয়াতে কোৱা হৈছে যে ওৱান গড ৱৰশ্বিপ দ্য আদাৰ গড যে এজন ভগৱানে আন এজন ভগৱানক পূজা কৰে এজন ভগৱান মানে সেই ৰজাজনৰ কথা কোৱা হৈছে কাৰণ ৰজাজনকো ভগৱান বুলিয়ে তুল্য কৰা হৈছিল ভগৱানৰে এটা ৰূপ বুলি বিশ্বাস কৰা হৈছিল গতিকে সেইভাবে ইয়াত কোৱা হৈছে যে এজন ভগৱানে আন এজন ভগৱানক আন এজন মানে যে স্বৰ্গত থাকে সেই ভগৱানক পূজা কৰিছিল গতিকে নেক্সট স্লাইডত কোৱা হৈছে যে লাৰ্জ টেম্পলছ were built by kings and the smaller ones were built by nobles or subordinate kings গতিকে ডাঙৰ যিবোৰ মন্দিৰ সেইবোৰ বনাইছিল ৰজাসকলে বনাইছিল আৰু সৰু যিবিলাক মন্দিৰ সেইবিলাক নবলছ সকলে বা যিবিলাক সাবঅৰ্ডিনেট কিংছ আছিল ৰজা আছিল সেই ৰজাসকলে বনাইছিল নাইবা অভিজাত যিবিলাক ব্যক্তি আছিল সেই সময়ত সেই ব্যক্তিসকলে সৰু মন্দিৰবিলাক বনাইছিল The Muslim kings or Badshah did not claim to be incarnations of God but the Persian called the sultans as the shadow of God গতিকে যিবিলাক মুসলিম ৰজা আছিল বা আমি বাদশাহ বুলি কওঁ এওঁলোকে ভগৱানৰ অৱতাৰ বুলি নিজকে ভবা নাছিল যিদৰে বাকিবিলাকে ভাবিছিল যে ৰজাসকল ভগৱানৰে অৱতাৰ তেনেদৰে ভবা হৈছিল আমি আগৰ স্লাইডত আলোচনা কৰিলো কিন্তু মুসলিম কিংসকল বা বাদশাহসকল তেওঁলোকে ভবা নাছিল যে ভগৱানৰ তেওঁলোকে ইনকাৰ্নেশনস বা অৱতাৰ বুলি কিন্তু পাৰ্সিয়ান যিবিলাক আছিল পাৰ্সিয়ান সকলে সুলতান সকলক কৈছিল শ্যাডো অফ গড বুলি কৈছে যে ভগৱানৰ ছাঁ হৈছে সেই সুলতান সকল কাৰণ পৃথিৱীত ভগৱান স্বৰূপ সেই সুলতান সকলকে বিশ্বাস কৰিছিল পাৰ্সিয়ান সকলে গতিকে সেইভাবে তেওঁলোক শ্যাডো অফ গড বুলি কোৱা হৈছে এটা নেক্সট স্লাইডত আছে as each new dynasty came into power kings emphasized on the relation to god গতিকে নতুন যেতিয়া ডাইনেষ্টি আহিব পাৱাৰত আহিব তেওঁলোক শাসনত আহিব নতুন এটা বংশই যেতিয়া শাসন কৰিব নতুন এজন ৰজা যেতিয়া শাসন কৰিব তেওঁলোকে গডৰ ৰিলেচনত আহে বা মন্দিৰ এইবিলাক নিৰ্মাণ কৰে পূজা অৰ্চনা কৰে আৰু সেই ৰাজ্যখনৰ যিবিলাক ৰিলিজিয়াছ বা কালচাৰেল সেন্টাৰ থাকিব তাত তেওঁলোকৰ ৰাজধানী শিফট কৰা হৈছিল কেপিটেল হিচাপে নিৰ্বাচিত কৰা হৈছিল যত ৰিলিজিয়াছ যিখিনি ঠাই বা যত ৰিলিজিয়াছ সেন্টাৰ বুলি কোৱা হয় যত মঠ মন্দিৰ এইবিলাক আছে সেই ঠাইলৈকে তেওঁলোকে কেপিটেল লৈ গৈছিল গতিকে সেই সময়ত এনে ধৰণৰ আছিল গতিকে ৰজাসকল গডৰ লগত মঠ মন্দিৰৰ লগত তেওঁলোক জড়িত হৈ আছিল সো ইয়াৰ ওপৰত সেই সময়ত এনচিয়েন্ট টাইমত কোনো বস্তুৰ অভাৱ নাছিল যিমানবিলাক ৰিসোৰ্স আছিল এই ৰিসোৰ্সবিলাকৰ যথেষ্ট এভেইলেবিলিটি আছিল গতিকে এজ অফ প্লেন্টি বুলি কোৱা হয় কাৰণ সেই সময়ত সকলোবোৰ বস্তু
প্লেন্টি পৰিমাণৰ আছিলে যথেষ্ট পৰিমাণৰ আছিলে গতিকে ৱাটাৰ এইবিলাকো যথেষ্ট পৰিমাণৰ আছিলে গতিকে সেইবাবে ৰজাই কিছু টেংক বনাইছিল সেই সময়ত আৰু টেংকত পানীবিলাক প্ৰিজাৰ্ভ কৰা হৈছিলে সংৰক্ষিত কৰি ৰখা হৈছিলে তো ৰিজাৰ্ভিয়াৰ্ছ কিছু বনোৱা হৈছিলে প্ৰভাইড ক্লিন ৱাটাৰ টু দেয়াৰ ছাবজেক্টছ গতিকে তেওঁলোকে ক্লিন ৱাটাৰ তেওঁলোকে প্ৰভাইড কৰিব পাৰিছিল গতিকে সেই সময়ত অকল যে টেম্পলছ বা মস্ক এইবিলাক বনাইছিল তেনেকুৱা নহয় কিছু টেংক বনোৱা হৈছিল য'ত পানী প্ৰিজাৰ্ভ কৰি ৰখা হৈছিলে গতিকে এটা ৱাটাৰ ৰিজাৰ্ভিয়াৰ এটা উদাহৰণো এটা দিয়া হৈছে ইলটুটমিছে বনাইছিলে হাউচি সুলতানি বুলি কিংছ ৰিজাৰ্ভাৰ এটো আছিলে যেটো ইলটুটমিছে সাজিছিলে এটো নামটো মনত দেখিব নাম আছিলে হাউচি সুলতানি এটা এসো নেক্সট স্লাইডলৈকে ইয়াতে কোৱা হৈছে ডিষ্ট্ৰাকশন অফ টেম্পলছ যে আমি আগত চেপ্টাৰটা আলোচনা কৰিছো যে সেই সময়ত যথেষ্ট আক্ৰমণ হৈছিল মন্দিৰবিলাকত লুটপাট চলিছিল গতিকে এই যে ডিষ্ট্ৰাকশন হল ধ্বংস হল মন্দিৰ সেই মন্দিৰবিলাকৰ বিষয়ে উল্লেখ কৰা হ'ব সো যেহেতু আমি অলপ আগতে আলোচনা কৰিলো যে ৰজাসকলৰ এটা সিম্বল হিচাপত আছিল মঠ মন্দিৰ বা মছজিদ বিলাক কাৰণ সেই মঠ মন্দিৰ বা মছজিদ বিলাকৰ জৰিয়তে তেওঁলোকৰ চিনাকি আছিল গতিকে সেইভাবে যেতিয়া যুদ্ধ হয় কোনো এজন ৰজা আন এজন ৰজাৰ লগত যেতিয়া যুদ্ধ কৰিব তেতিয়া এই মঠ মন্দিৰ বিলাকে ডেষ্ট্ৰয় কৰা হৈছিল ধ্বংস কৰা হৈছিল গতিকে উদাহৰণ হিচাপত দিয়া হৈছে পাণ্ডিয়ান কিং শ্ৰীমাৰা শ্ৰীভালাব্বা তেওঁ শ্ৰীলংকাৰ পৰা আহিছিল তেওঁ ডিফিট কৰিছিল ৰজা সেনাৱানক আৰু তেওঁ লগত লৈ গৈছিল জুৱেলছ কিছু লৈ গৈছিল জুৱেলাৰী কিছু গোল্ড কিছুমান লৈ গৈছিল তাৰ ওপৰত প্ৰিচিয়াছ কিছু ৱেলথ টেম্পলত থাকে সাধাৰণতে মন্দিৰত থকা এই গোটেইবিলাক সামগ্ৰীটো মন্দিৰৰ পৰা লুটপাট কৰি লৈ গৈছিল আৰু স্পেশালি এটা হিউজ গোল্ডেন স্ট্যাচু এটা নিছিল বুদ্ধদেৱৰ আছিল গোল্ডেন স্ট্যাচু হনৰ সেই স্ট্যাচুটো তেওঁ লৈ গৈছিল গতিকে এনেদৰে সেই সময়ত মন্দিৰবিলাকত আক্ৰমণ কৰা হৈছিল কিন্তু ইয়াৰ পিছত কি হল পৰৱৰ্তী যিজন ৰজা আছিল সিনহালিছৰ তেওঁ আছিল সেনা 2 গতিকে সেনাটোৱে পুনৰবাৰ এটেক কৰিছিল পাণ্ডিয়ান কেপিটেল মাদুৰাই আৰু তাৰ পিছত এই বুদ্ধৰ যেটো স্ট্যাচু আছিল সেই স্ট্যাচুটো তেওঁ পুনৰ ঘূৰাই লৈ আহিছিল গতিকে এনেদৰে তেওঁলোকৰ মন্দিৰবিলাকত কি হৈছিল আক্ৰমণ চলিছে 11th centuryটো হৈছে সোলা কিং ৰাজেন্দ্ৰ 1 তেওঁ হাজিছিল শিৱ টেম্পল হাজিছিল গতিকে এই যেটো মন্দিৰটো হাজিছিল ইয়াতে বেলেগ বেলেগ ৰাজ্য তেওঁ আক্ৰমণ কৰিছিল সেই ৰাজ্যবিলাকৰ পৰা যিবিলাক বস্তু তেওঁ জব্দ কৰি সেই সামগ্ৰীবিলাক লৈ আহিছিল আৰু তেওঁ নিজৰ ৰাজ্যত নিৰ্মাণ কৰা এই শিৱ টেম্পলটোত তেওঁ ৰাখিছিল এই সামগ্ৰীবিলাক গতিকে এনেদৰে আনৰ পৰা যুদ্ধ কৰি লৈ অহা সামগ্ৰীবিলাক নিজৰ মন্দিৰত ৰখা হৈছিল বা নিজৰবিলাক কোনোবা আৰু জোৰ কৰি লৈ গৈছিল এনেধৰণে কি হৈছিল হিয়মত আক্ৰমণ চলিছিল মন্দিৰবিলাকত যে সুলতান মোহাম্মদ অফ গাজনি এই বিষয়ে আমি আগতেও পাইছো 11th centuryত মন্দিৰবিলাকত আক্ৰমণ কৰিছিল হিয়মত ফেমাস এটা লুট হৈছিল হেতু আছিল সোমনাথ মন্দিৰত হৈছিল গুজৰাটত আছে তো হেতু টেম্পলত লুটপাট চলিছিল গতিকে এইটো প্ৰশ্ন আহিব পাৰে যে সোমনাথ মন্দিৰ কোনে লুটিছিল তো ইয়াৰ উত্তৰটো হ'ব সুলতান মোহাম্মদ অফ গাজনি এটা আছে নেক্সট স্লাইডলৈকে ইয়াতে আছে গাৰ্ডেনছ টমস এণ্ড ফৰ্ট তো সেই সময়ত কেনে ধৰণৰ গাৰ্ডেন বনোৱা হৈছিল বা কেনে ধৰণৰ সমাধি বনোৱা হৈছিল কেনে ধৰণৰ দুৰ্গ বনোৱা হৈছিল সেই বিষয়ে ইয়াতে কোৱা হৈছে সো ইয়াতে কৈছে যে বাবৰৰ যিখন অটোবায়োগ্ৰাফি আছিল বাবৰি নামা আমি আগত আলোচনা কৰিছো গতিকে সেই অটোবায়োগ্ৰাফিখনত ইয়াতে লিখা হৈছিল যে সেই সময়ত বাবৰ বেছি ইন্টাৰেষ্টেড আছিল যে তেওঁৰ ৰাজপ্ৰসাদৰ সন্মুখৰ ফালে গাৰ্ডেন থকাটো তেওঁ বিচাৰিছিল বাগিচা থকাটো বিচাৰিছিল সেইবিলাক আয়ত আকাৰৰ আৰু ইয়াক চাৰিটা ভাগত ভাগ কৰা হৈছিল ডিভাইডেড ইনটু 4 কোৱাৰ্টাৰ্ছ বাই আৰ্টিফিশিয়াল ৱাটাৰ চেনেল গতিকে আৰ্টিফিশিয়াল ৱাটাৰ চেনেল মানে খাল খান্দি দিয়া হৈছিল চাৰিটা ভাগত ভাগ কৰা হৈছে ঠিক এনেদৰে ভাগ কৰা হৈছিল আৰু ইয়াতে প্লাস চিনৰ দৰে এইবিলাক খাল খান্দি দিয়া হৈছিল আৰু এই চাৰিওফালে কি কৰা আছিল গাৰ্ডেন আছিল আৰু এই বাগিচাবিলাক কি বুলি কোৱা হয় চহৰ বাগ বুলি কোৱা হয় গতিকে এটো মনত ৰাখিব লাগিব আৰু এইবিলাক মুগল যিবিলাক কিংছ আছিল তেওঁলোকে বনাইছিল কাশ্মীৰ দিল্লী আগ্ৰা তাত এই চহৰ বাগবিলাক বনোৱা হৈছিল ঠিক তেনেদৰে আকবৰৰ যিবিলাক আৰ্কিটেক্ট আছিল তেওঁলোকে তৈমুৰৰ টম্ব বনাইছিল বা সমাধি তেওঁলোকে বনাইছিল ঠিক তেনেদৰে হুমায়ু টম্ব বনোৱা হৈছিল হুমায়ুৰ সমাধি বনোৱা হৈছিল আৰু এইটো চেণ্টাৰত বনোৱা হৈছিল চহৰ বাগৰ চেণ্টাৰত বনোৱা হৈছিল গতিকে চহৰ বাগ মানে চাৰিটা এনেদৰে ভাগ কৰা হয় চাৰিখন ইয়াতে বাগিচা থাকে ঠিক মাজত বনোৱা হৈছিল হুমায়ুৰ সমাধিটো গতিকে এই যেটো সমাধি বনোৱা হৈছিল ইয়াৰ মাজত এটা সেন্ট্ৰেল ৰুম আছিল আৰু চাৰিওফালে 8টা আৰু বেলেগ বেলেগ ৰুম আছিল গতিকে এই যেটো এৰেঞ্জমেন্ট এই এৰেঞ্জমেন্টটো কোৱা হৈছিল হাষ্ট বিহিষ্ট বুলি কোৱা হয় বা 8 প্যাৰাডাইসেস বুলি কোৱা হয় গতিকে এই বিল্ডিংটো কনস্ট্ৰাক্ট কৰোতে ইয়াতে ৰেড স্যান্ডস্টোন ব্যৱহাৰ কৰা হৈছে বা হোৱাইট মাৰ্বল ব্যৱহাৰ কৰা হৈছিল এতিয়া আছো নেক্সট স্লাইডলৈকে সো আন্ডাৰ শাহজাহান দা আৰ্কিটেকচাৰ ইন আগ্ৰা এণ্ড দিল্লী ফ্লৰিষ্ট গতিকে শাহজাহানে যেতিয়া ৰাজত্ব কৰিছিল সেই সময়ত আগ্ৰা বা দিল্লীৰ যেটো আৰ্কিটেকচাৰ এটো যথেষ্ট উন্নত হৈছিল আকৰ্ষণীয় হৈছিল এজ দা দিৱানী খাসওয়াম
মানে পাব্লিক বা প্ৰাইভেট কিছু হোলছ বনোৱা হৈছিল সেই সময়ত পাব্লিকৰ বাবে বা ৰাজহুৱা কিছু হোল বনোৱা হৈছিল তাৰ ওপৰত প্ৰাইভেট হোল কিছু বনোৱা হৈছিল ওয়েৰ উইল কেয়াৰফুলি উইথিন এ লাৰ্জ কাৰ্টিয়াৰ্ড গতিকে ইয়াত আগফালে এখন ডাঙৰ চোতাল ৰাখিছিলে আৰু পিছফালে হোলবিলাক বনোৱা হৈছিল এই ষ্ট্ৰাকচাৰটো বনাওঁতে 40 পিলাৰ্ছ তেওঁলোকে ব্যৱহাৰ কৰিছিল ছাপৰ্টৰ বাবে 40টা পিলাৰ তেওঁলোকে ব্যৱহাৰ কৰিছিল তো নেক্সটত কোৱা হৈছে হিজ হোলছ ওয়েৰ উইল ইন দ্য ফৰ্ম অফ আ মস্ক এণ্ড দ্য থ্ৰন ৱাজ অফেন কল্ড দ্য কিবলা গতিকে শাহজাহানৰ সময়ছোৱাত যি হোল নিৰ্মাণ কৰা হৈছিল এই হোলবিলাক মছজিদৰ আকৃতিৰ বনোৱা হৈছিল আৰু ইয়াৰ যিখন থ্ৰন থাকে ৰাজসিংহাসন এইখন কিবলা বুলি কোৱা হয় এতিয়া আছো নেক্সট স্লাইডলৈকে ইয়াতে কোৱা হৈছে যে শাহজাহান যেতিয়া আগ্ৰাত তেওঁ শাসন কৰিছিল তেওঁৰ ৰাজত্বকালত যিবিলাক নবিলিটি আছিল সেই সময়ত যিবিলাক অভিজাত ব্যক্তি আছিল বা ধনী ব্যক্তি আছিল তেওঁলোকে কি কৰিছিল তেওঁলোকৰ ঘৰবিলাক বনাইছিল যমুনা ৰিভাৰৰ পাৰত তেওঁলোকে বা ওচৰত তেওঁলোকে ঘৰবিলাক বনাইছিল আৰু এই ঘৰৰ সন্মুখত তেওঁলোকে চহৰবাগ বনাইছিল আমি অলপ আগত আলোচনা কৰিলো চহৰবাগ মানে কি আছিল আৰু এই চহৰবাগবিলাকক ৰিভাৰ ফ্ৰণ্ট চহৰবাগ বুলি কোৱা হয় যিহেতু ৰিভাৰৰ ফ্ৰণ্ট সাইডত এইবিলাক বনোৱা হৈছিল আৰু তেওঁলোকৰ যিবিলাক ঘৰবিলাক গাৰ্ডেনৰ পাৰত তেওঁলোকে বনাইছিল বা ৰিভাৰৰ তেওঁলোকে পাৰত বনাইছিল গাৰ্ডেনৰ তেওঁলোকে মাজত বনোৱা নাছিল আমি আগত কি পাইছিলোঁ যে চাৰিটা এনেদৰে ভাগ কৰা হয় ঠিক মাজত বনোৱা হৈছিল ঘৰবিলাক কিন্তু এওঁলোকে ঘৰবিলাক মাজত বনোৱা নাছিল এওঁলোকে নদীৰ ওচৰত বনাইছিল গাৰ্ডেনৰ মাজত বনোৱা নাছিল গতিকে এই যিটো টেকনিক আছিল এই টেকনিকটো শাহজাহানে এডপ্ট কৰিছিল গতিকে তেওঁ যেতিয়া তাজমহল নিৰ্মাণ কৰিছিল তেতিয়া এই টেকনিকটো তেওঁ ব্যৱহাৰ কৰিছিল গতিকে আমি সেইভাবে ইয়াতে দেখা পাওঁ যে ৰিভাৰৰ যিটো পাৰত এটা কীৰ্তিস্তম্ভ তেওঁ বনাইছিল আৰু ইয়াৰ যিখন বাগিচাখন আমি সাউথ ফালে দেখা পাওঁ গতিকে শাহজাহানৰ সময়ত নবিলিটিসকলে যি টেকনিক ব্যৱহাৰ কৰিছিল সেই টেকনিকটোৱে ব্যৱহাৰ কৰি তেওঁ তাজমহল নিৰ্মাণ কৰিছিল গতিকে তেওঁৰ যিখন নতুন চিটি আছিল শাহজাহানবাদ এই শাহজাহানবাদত তেওঁ এটা পেলেচ নিৰ্মাণ কৰিছিল ৰাজপ্ৰসাদ এটা নিৰ্মাণ কৰিছিল আৰু নদীৰ পাৰত বেংক অফ দ্য ৰিভাৰ তেওঁ নিৰ্মাণ কৰিছিল নদীৰ পাৰত নিৰ্মাণ কৰিছিল আৰু ইয়াতে অকল নবুল যিবিলাক ব্যক্তি আছিল তেওঁলোককহে এই ৰিভাৰটো ব্যৱহাৰ কৰিবলৈ সুবিধা দিছিল বাকি সকলোৱে ঘৰ বনাব লাগিলে তেওঁলোকে নদীৰ বহুত আঁতৰত চিটিত তেওঁলোকে ঘৰ সাজিব লাগিছিল গতিকে এতিয়া আইছো লাষ্ট যেটো স্লাইড ইয়াতে আছে ৰিজিয়ন এণ্ড এম্পায়াৰ সো সেই সময়ত যিবিলাক ৰিজিয়ন বা এম্পায়াৰ আছিল সেই এম্পায়াৰ সকলৰ বেলেগ বেলেগ আমি আৰ্কিটেকচাৰ দেখা পাওঁ বেলেগ বেলেগ ডিজাইন আমি দেখা পাওঁ কিন্তু সেই সময়ত কি হ'ল যে 8ৰ পৰা 18th চেঞ্চুৰীৰ ভিতৰত এক্সচেঞ্জ হোৱা আৰম্ভ কৰিলে যে এই যিবিলাক ষ্ট্ৰাকচাৰ আছিল ষ্ট্ৰাকচাৰছবিলাক বা তাৰ ডিজাইনবিলাক এক্সচেঞ্জ কৰা হ'ল এজন ৰজাই আন এজন ৰজাৰ পৰা সেই ডিজাইনবিলাক লৈ আহিছে বা কোনোবা এটা কিংডমত দেখা পোৱা গ'ল তেনে ধৰণৰ ডিজাইন সেই ডিজাইনটোৱে আন এজন কিংডমে লৈ আহে বা তেওঁৰ কিবা এটা ডিজাইন তেওঁক দিয়ে গতিকে এনে ধৰণে কি কৰা হ'ল এক্সচেঞ্জ কৰা হৈছিল গতিকে এটা উদাহৰণ দিয়া হৈছে বিজয়নগৰ এলিফেন্ট ষ্টেবলছ ওৱেৰ হাইলি ইনফ্লুয়েন্সড বাই দ্য আৰ্কিটেকচাৰ অফ দ্য নেইবাৰিং সুলতানেটছ অফ বিজাপুৰ এণ্ড গোলকণ্ডা গতিকে বিজাপুৰ আৰু গোলকণ্ডাৰ যি সুলতান তেওঁলোকে যথেষ্ট ইনফ্লুয়েন্স হৈছিল যেতিয়া বিজয়নগৰ এলিফেন্ট ষ্টেবলটো দেখিছিল গতিকে এই যিটো ষ্ট্ৰাকচাৰ এইটো তেওঁলোকেও এডপ্ট কৰিছিল ঠিক তেনেদৰে বৃন্দাবন নিয়াৰ মথুৰাৰ ওচৰত যিটো বৃন্দাবন তাত যিবিলাক টেম্পল আছিল এইবিলাকো হাইলি ইনফ্লুয়েন্স হৈছিল মুগল পেলেচবিলাকৰ জৰিয়তে যিবিলাক ফাতেপুৰ চিক্ৰীত আছে গতিকে এনেদৰে সেই সময়ত বেলেগ সাম্ৰাজ্যত দেখা কিছু ষ্ট্ৰাকচাৰ ইনফ্লুয়েন্সড হৈ তেওঁলোকৰ এনেধৰণৰ নিৰ্মাণ কৰা দেখা যায় গতিকে যিমানেই ডাঙৰ ডাঙৰ এম্পায়াৰ ক্ৰিয়েট কৰা হ'ল হিমানে এই যিবিলাক ষ্ট্ৰাকচাৰ আছিল বা যিবিলাক কালচাৰ যিবিলাক আৰ্টিষ্টিক ষ্টাইল এইবিলাক সকলোবিলাক ফিউজন কৰা হ'ল বেলেগ বেলেগ ডিজাইন লগাই এটা বেলেগ ডিজাইন বনোৱা হ'ল গতিকে এনেধৰণে হৈছিল পৰৱৰ্তী সময়ত এইবিলাক দেখা পোৱা গৈছিল গতিকে 18th চেঞ্চুৰীত মুগল এম্পায়াৰ ডেক্লাইন হৈ গৈছিল কিন্তু ইয়াৰ যিবিলাক ষ্ট্ৰাকচাৰ বা যিবিলাক আৰ্কিটেকচাৰ আছিল সেইবিলাক এতিয়াও বহুতকে ইনস্পায়াৰ কৰে সেই বিল্ডিংবিলাকৰ ডিজাইনবিলাকে ইনস্পায়াৰ কৰে আৰু সেই ডিজাইনবিলাকৰ দ্বাৰা ইনফ্লুয়েন্স হৈ বৰ্তমানো এতিয়াও আমি তেনেধৰণৰ ষ্ট্ৰাকচাৰ বনোৱা দেখা পাওঁ গতিকে এইখিনি কথাই ইয়াত উল্লেখ কৰা আছিল গতিকে আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিলো মিডিয়েভেল পিৰিয়ডৰ কেনেধৰণৰ আৰ্কিটেকচাৰ সেই সময়ত আছিল সেই বিষয়ে আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিলো তো যদি ভিডিঅ'টো ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব এতিয়া বিদায় লৈছো ধন্যবাদ